নমস্কাৰ ষ্টাডি উইথ গৌৰী ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো চাই তোমালোকে কেনে পালা এটা কমেণ্ট কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি খণ্ডৰ দ্বিতীয় অধ্যায় মূল অৰ্থনৈতিক সমস্যাসমূহ। আৰু এই পাঠটো তোমালোকক মই বুজাই দিম। তোমালোকৰ শ্ৰেণীত ছাৰ বাইদেউসকলে বুজাই দিয়েই, তথাপিও মই তোমালোকক গোটেই পাঠটো এবাৰ বুজাই দিম। ছাত্ৰ ছাত্ৰীসকল, যদিহে তোমালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা। আৰু যদি তোমালোকৰ অৰ্থবিজ্ঞান খণ্ডৰ প্ৰথম অধ্যায়টোৰ ভিডিঅ'সমূহ চাব বিচাৰিছা, তেতিয়াহ'লে মোৰ প্লে'লিষ্টত গৈ চাব পাৰিবা। আহা তেতিয়াহ'লে আজি পাঠটোৰ মাজলৈ যাওঁ। আমাৰ পাঠটো হৈছে মূল অৰ্থনৈতিক সমস্যাসমূহ। যে অৰ্থনৈতিত বহুতো সমস্যা থাকে, তাৰ কিছুমান মূল সমস্যাকেইটা আজি আমি এই পাঠটোত আলোচনা কৰিম। পাঠটোত আমি কি আলোচনা কৰিম? ইয়াত দিয়া আছে দৰিদ্ৰতা আৰু দৰিদ্ৰতাৰ সীমাৰেখা, ভাৰতবৰ্ষত দৰিদ্ৰতাৰ অৱস্থা আৰু কাৰণবোৰ, জনসংখ্যা বৃদ্ধিৰ সমস্যাসমূহ, নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি, বহনক্ষম উন্নয়ন আৰু সেউজ অৰ্থনীতি, এই বিষয়ে আমি আজি আলোচনা কৰিম। এতিয়া দৰিদ্ৰতা আৰু অসমতা। দৰিদ্ৰতা মানে কি? যে দৰিদ্ৰতা মানে কি বুজো? যে যিজন মানুহে তেওঁৰ মৌলিক প্ৰয়োজনসমূহ পূৰণত ব্যৰ্থ হয়। আমাৰ মৌলিক প্ৰয়োজনসমূহ কি কি? আমাৰ মৌলিক প্ৰয়োজন কেইটা? 4টা: খাদ্য, বস্ত্ৰ, বাসস্থান আৰু পানী। গতিকে যিজন মানুহে এই মৌলিক প্ৰয়োজনসমূহ পূৰণত ব্যৰ্থ হয়, আজিকালি মৌলিক প্ৰয়োজন বুলি ক'লে অৱশ্যে শিক্ষা আৰু স্বাস্থ্যটো আহে, গতিকে শিক্ষা আৰু স্বাস্থ্য আমি ধৰিব লাগিব। গতিকে এই মৌলিক প্ৰয়োজনসমূহ যেতিয়া পূৰণত ব্যৰ্থ হয়, তেতিয়া তেওঁক আমি দৰিদ্ৰ বুলি ক'ব পাৰিম। এতিয়া আহিল অসমতা। অসমতা মানে তোমালোকে বুজি পাইছা শব্দটোতেই, যে অসমতা মানে সমান নহয়, অৰ্থাৎ সকলোবোৰ মানুহ সমান নহয়, যে কিছুমান ধনী আৰু কিছুমান দুখীয়া। আৰু এই যে আমাৰ দেশত ধনী দুখীয়াৰ ব্যৱধানটো বাঢ়ি গৈছে, বা ধনী দুখীয়াৰ যে এটা ব্যৱধান আছে, তাৰ প্ৰধান কাৰণটোৱে হৈছে অৰ্থনৈতিক অসমতা। তাৰমানে অৰ্থনীতিখনত মানুহৰ হাতত অৰ্থৰ অসমতাৰ অভাৱৰ কাৰণে বা অসমতাৰ বাবে অৰ্থনীতিখনত কি হয়, বা দেশখনত দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুয়োটা প্ৰকাৰ আমি দেখিবলৈ। তাৰ পাছত আহিল দৰিদ্ৰতাৰ সীমাৰেখা। এতিয়া দৰিদ্ৰতাৰ সীমাৰেখা বুলি ক'লে নিৰ্দিষ্ট এটা সীমাৰেখা নাথাকে, তথাপিও ভাৰতৰ পৰিকল্পনা আয়োগে এটা সীমাৰেখা আগবঢ়াইছিল, যে তেওঁলোকে এটা কেলৰি ভিত্তিক সংজ্ঞা দিছিল, আৰু যিটো মানে বৰ্তমান অধিক প্ৰচলিত হৈছে কেলৰি ভিত্তিক সংজ্ঞা। এতিয়া ভাৰতীয় পৰিকল্পনা আয়োগৰ মতে যে গাঁও অঞ্চলত দৈনিক ন্যূনতম জনমূৰি 2400 কেলৰি আৰু চহৰ অঞ্চলত 2100 কেলৰি দৈনিক যিয়ে এজন ব্যক্তিয়ে গ্ৰহণ কৰিব নোৱাৰে, তেওঁকে দৰিদ্ৰ বুলি কোৱা হয়। অৰ্থাৎ গাঁও অঞ্চলত জনমূৰি কেলৰিটো বেছি, দৈনিক জনমূৰি কেলৰিটো বেছি, কাৰণ গাঁও অঞ্চলত মানুহৰ কাম বেছি, আৰু চহৰ অঞ্চলত ঠিক সেইদৰে চহৰ অঞ্চলত দৈনিক জনমূৰি কেলৰিটো কম, কাৰণ চহৰ অঞ্চলত বহুত টান কাম কৰিবলগীয়া নহয়। গতিকে এই 2400 কেলৰি গাঁও অঞ্চলত আৰু 2100 কেলৰি নগৰ অঞ্চলত, এইটোৱেই হৈছে দৰিদ্ৰতাৰ সীমাৰেখা, আৰু বৰ্তমান এইটোৱে সকলোৱে মানি লয়, আৰু এই সীমাৰেখাটো আগবঢ়াইছিল ভাৰতৰ পৰিকল্পনা আয়োগে। ঠিক তেনেদৰে আমাৰ ন্যূনতম কেলৰি আহৰণ কৰিবলৈ চলিত দৰৰ হিচাপত গাঁও অঞ্চলত আৰু চহৰ অঞ্চলত জনমূৰি মাহিলী ব্যয়ৰ পৰিমাণ আছিল এনেধৰণৰ। অৰ্থাৎ এই যে 2400 কেলৰি আৰু 2100 কেলৰি, এই দুটা গ্ৰহণ কৰিবলৈ দৈনিক কিমান টকাৰ প্ৰয়োজন হয়? 2000ৰ পৰা 2001 চনত গ্ৰাম্যাঞ্চলত 328 টকা আৰু চহৰাঞ্চলত 454 টকা। অৰ্থাৎ গ্ৰাম্যাঞ্চলত 2400 কেলৰি আহৰণ কৰিবলৈ মানুহক দৈনিক কিমান টকা লাগে? 328 টকা লাগে, আৰু চহৰ অঞ্চলত 454 টকা লাগে। আৰু 2005-06 চনত এইটো হ'লগৈ গ্ৰাম্যাঞ্চলত 368 টকা আৰু চহৰ অঞ্চলত 558 টকা। এতিয়া আহিল যে ভাৰতবৰ্ষত দৰিদ্ৰতাৰ ব্যাপকতা। যে ভাৰতবৰ্ষত দৰিদ্ৰতাৰ সংখ্যা
বৃদ্ধি পাই আগতে আছিলে বৃদ্ধি পাই আছিলে এতিয়া লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে যে 50ৰ পৰা 60ৰ দশক দুটাত দৰিদ্ৰতাৰ কোনো আনুষ্ঠানিকভাৱে কোনো গণনা কৰা হোৱা নাছিল কিন্তু 70 দশকৰ আগভাগৰ পৰাহে পৰিকল্পনা আয়োগে দৰিদ্ৰতাৰ পৰিসংখ্যা প্ৰণালীবদ্ধভাৱে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে তাৰ মানে দৰিদ্ৰতাৰ কেতিয়াৰ পৰা হিচাপ কৰা হৈছে প্ৰায় 70 দশকৰ আগভাগৰ পৰাহে দৰিদ্ৰতা সম্পৰ্কে পৰিকল্পনা আয়োগে অধ্যয়ন কৰিবলৈ লৈছে ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কাৰ্যালয় নেশ্যনেল চেম্পল সাৰ্ভে অফিচৰ তত্ত্বাৱধানত জনমূৰি ভোগ ব্যয় তথ্য আহৰণ কৰা হয় আৰু তাৰ ভিত্তিতে দৰিদ্ৰ সীমাৰেখা নিৰূপণ কৰা হয় অৰ্থাৎ যে দৰিদ্ৰতাৰ সীমাৰেখা নিৰূপণ কৰাত কোনে আগভাগ লয় কাৰ তত্ত্বাৱধানত কৰা হয় ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কাৰ্যালয় যেটো কোৱা হয় নেশ্যনেল চেম্পল সাৰ্ভে অফিচ এটো তোমালোকৰ শৰ্ট কোৱেশ্চন আহিব পাৰে যে ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কাৰ্যালয়টো ইংৰাজীত কি বুলি কোৱা হয় শেহতীয়াকৈ দুটা বিশেষজ্ঞৰ দলে ভাৰতবৰ্ষত দৰিদ্ৰতাৰ সমস্যাটোৰ অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিছে 2009 চনত অধ্যাপক তেণ্ডুলকাৰৰ পৌৰাহিত্যত দাখিল কৰা প্ৰতিবেদন মতে 2009-10 চনত গাঁও অঞ্চলত 33.8% আৰু নগৰ অঞ্চলত 20.9% লোক আৰু মুঠতে জনসংখ্যাৰ 29.8% দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰিছিল অৰ্থাৎ তেণ্ডুলকাৰৰ মতে যে 2009-10 চনত গাঁও অঞ্চলত প্ৰায় 33.8% লোক দৰিদ্ৰ আৰু নগৰ অঞ্চলত 20% লোক দৰিদ্ৰ গতিকে তেওঁলোকে আমাক দেখুৱাইছিল যে সেই 9-10 চনত কিমান শতাংশ দৰিদ্ৰ আছিল গতিকে মুঠতে দৰিদ্ৰৰ সংখ্যা আছিল 29.8% দ্বিতীয়টো বিশেষজ্ঞৰ দলৰ অধ্যক্ষ আছিল ৰংগৰাজন যাক ৰংগৰাজন সমিতি বুলি কোৱা হয় তেওঁলোকৰ মতে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছিল 2014 চনত তেওঁলোকৰ মতে 2011-12 চনত গাঁও অঞ্চলত 30.9% আৰু নগৰ অঞ্চলত 26.4% লোক আৰু মুঠতে 29.5% লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে অৰ্থাৎ গাঁও অঞ্চলত দৰিদ্ৰৰ সংখ্যা কমিছে আৰু ঠিক সেইদৰে নগৰ অঞ্চলতো দৰিদ্ৰৰ সংখ্যা কম হোৱা নগৰ অঞ্চলত দৰিদ্ৰৰ সংখ্যা বেছি হোৱা দেখা গৈছে তেণ্ডুলকাৰ সমিতিৰ মতে অসমৰ মুঠ জনসংখ্যাৰ 34.4% লোক দৰিদ্ৰ গাঁও অঞ্চলত হৈছে 36.4% আৰু চহৰ অঞ্চলত 21.8% আকৌ ৰংগৰাজন কমিটিৰ মতে অসমৰ মুঠ জনসংখ্যাৰ 40% লোক দৰিদ্ৰ গাঁও অঞ্চলত 42% আৰু চহৰ অঞ্চলত 34.2% লোক দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছে এইবোৰ চমু প্ৰশ্ন হয় এইবোৰ চমু প্ৰশ্ন তোমালোকৰ প্ৰশ্ন পৰীক্ষাত আহিব 1 নম্বৰ প্ৰশ্ন গতিকে এই তথ্যসমূহ ভালদৰে চাই যাবা এই তথ্যসমূহ ভালদৰে মনত ৰাখিবা তথাপিও মই তোমালোকক এই পাঠটোৰ শেষত যেতিয়া প্ৰশ্নোত্তৰসমূহ দিম তেতিয়া মই প্ৰশ্নখিনি দিমেই তথাপিও তোমালোকে এমসিকিউৰ কাৰণে প্ৰশ্ন পঢ়াতকৈ তোমালোকে কিতাপখন ভালকৈ পঢ়িবলৈ যত্ন কৰিবা তেতিয়া তোমালোকৰ বেছি কামত আহিব এতিয়া আহিল দৰিদ্ৰতাৰ কাৰণসমূহ দৰিদ্ৰতাৰ তিনিটা কাৰণ আছে এটা হৈছে ঐতিহাসিক এটা হৈছে অৰ্থনৈতিক আৰু এটা হৈছে সামাজিক ঐতিহাসিক কাৰণ মতে ইংৰাজৰ শাসনকালত ভাৰতবৰ্ষত সম্পদৰাজি বহিৰ্গমন হয় আৰু ভাৰতীয় অৰ্থনীতিৰ ভেটি দুৰ্বল হৈ পৰে দাদাভাই নৰজীৰ গ্ৰন্থ প্ৰপাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়াত এই বিষয়টোৰ বহল ব্যাখ্যা আগবঢ়াইছে অৰ্থাৎ যেতিয়া ব্ৰিটিছে আমাৰ ইয়াত শাসন কৰিছিল আমাৰ ইয়াৰ পৰা তেওঁলোকে সম্পদৰাজিসমূহ তেওঁলোকৰ নিজৰ দেশলৈ লৈ গৈছিল গতিকে আমাৰ ইয়াত অৰ্থনৈতিক ভেটিটো দুৰ্বল হৈ পৰিছিল তো দাদাভাই নৰজীৰ যোনখন গ্ৰন্থ আছিলে সেইখন ভালকৈ মনত ৰাখিবা প্ৰপাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া যে সেই গ্ৰন্থখনত তেওঁ উল্লেখ কৰিছিলে যে কেনেদৰে ব্ৰিটিছে আমাৰ ইয়াৰ পৰা ভাৰতৰ পৰা তেওঁলোকৰ দেশলৈ সম্পদসমূহ লৈ গৈছিলে কিতাপখনৰ নামটো ভালকৈ মনত ৰাখিবা দ্বিতীয় কাৰণটো হ'ল অৰ্থনৈতিক কাৰণ অৰ্থনৈতিকভাৱে দৰিদ্ৰতাৰ কাৰণসমূহ হ'ল ভূমিৰ মালিকীস্বত্বৰ অভাৱ কৃষিখণ্ডৰ বাহিৰত কৰ্মসংস্থাপনৰ অভাৱ অৰ্থাৎ ভূমিৰ মালিকীস্বত্বৰ অভাৱ মানে কি যে ভূমিসমূহ নিৰ্দিষ্ট কোনো মালিকৰ হাতত নাছিলে যে বহুত সংখ্যক ভূমি একোজন মালিকৰ হাতত আছিলে তাৰ মানে সকলোৰে যেনেকৈ আমাৰ এজন মানুহৰ হাতত অলপ মাটি থাকে তাত তেনেকুৱা নাছিলে যে অতীতত কি আছিলে যে জমিদাৰ আছিলে জাগিৰদাৰ আছিলে তেওঁলোকৰ হাততে যথেষ্টখিনি মাটি থুপ খাই থাকে গতিকে যে মালিকীস্বত্ব মানুহে মাটিত নিজৰ মাটিত খেতি কৰে যদিও জমিদাৰক কি দিব লাগে তেওঁলোকে খাজানা দিবলগীয়া হয় কৃষিখণ্ডৰ বাহিৰৰ কৰ্মসংস্থাপনৰ অভাৱ অৰ্থাৎ
কাম কেৱল কৃষি খণ্ডতহে আছিলে তাৰ বাহিৰে বেলেগ খণ্ডসমূহ যেনে উদ্যোগ খণ্ড বা সেৱা খণ্ডসমূহ সেই সময়ত বৰ বেছিকৈ নাছিলে গতিকে বেছি মানুহ কৃষিৰ লগতে জড়িত হৈ আছিলে কৃষি খণ্ডৰ উদ্ভৱ হোৱা ঋতুজ নিবনুৱাসকল কি হয় যিসকলে বছৰটো এটা ঋতুত কাম পায় এটা ঋতুত কাম নাপায় অৰ্থাৎ যিসকল ধৰিলো ধান খেতিৰ ছিজনত কেৱল তেওঁলোকে কাম কৰে আকৌ ধান খেতি যেতিয়া শেষ হয় তেতিয়া তেওঁলোকৰ কাম নাথাকে গতিকে তেওঁলোকক কোৱা হয় ঋতুজ নিবনুৱা অশিক্ষিত আৰু অদক্ষ শ্ৰমিকৰ প্ৰাদুৰ্ভাৱ যে যদি কোনো এটা বিষয়ত কোনো লোক শিক্ষিত নহয় বা যদি কোনো এটা কাম কোনোৱে কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক অদক্ষ আৰু অশিক্ষিত বুলি কোৱা হ'ব ধৰি ললো মই তোমালোকক ইকনমিক্স পঢ়াবলৈ আহিছোঁ বা ইকনমিক্স পঢ়াই আছোঁ মই ধৰি ললোঁ ইকনমিক্স একোৱেই নাজানো তেতিয়াহ'লে মই তোমালোকক কেনেকৈ পঢ়াম যে মই যিখিনি পঢ়াম সেইখিনি ভুল হ'ব অৰ্থাৎ যিখিনি অশিক্ষিত মানে ইয়াত কেৱল শিক্ষাৰ কথা কোৱা নাই যিখিনিয়ে কামটো নাজানে সেইটোৰ কথা কৈছে সীমিত কৃষি উৎপাদনৰ পৰিমাণ কৃষিৰ উৎপাদন প্ৰায় সীমিত হয় বহুত কম হয় নিম্ন মজুৰি হাৰ যিসকল লোকে কৃষিত কাম কৰে তেওঁলোকে মজুৰিও খুব কম পায় এইবোৰ হৈছে গ্ৰাম্য দৰিদ্ৰতাৰ মূল কাৰণ তাৰপিছত আহিল চহৰ অঞ্চলত দৰিদ্ৰতাৰ মূল কাৰণসমূহ চোৱা গাঁও অঞ্চলৰ দৰিদ্ৰতাৰ বাবে চহৰ অঞ্চললৈ সৃষ্টি হোৱা অবিৰাম প্ৰব্ৰজন অৰ্থাৎ গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চললৈ যিসকল মানুহ কাম কৰিবলৈ যায় কিন্তু কাম নাপায় গতিকে মানুহ অতিমাত্ৰাভাৱে চহৰলৈ প্ৰব্ৰজন কৰে আৱাসগৃহৰ অভাৱ মানুহৰ থাকিবলৈ ঠাইৰ অভাৱ খোৱা পানীৰ অভাৱ দূষিত পৰিৱেশ বস্তি অঞ্চলৰ সৃষ্টি ইত্যাদি পৰিৱেশ দূষিত হয় যে যিমানে মানুহ বাঢ়ি যাব সিমানে পৰিৱেশ দূষিত হয় বস্তি অঞ্চল সৃষ্টি হয় এইবোৰ কি হৈছে চহৰ অঞ্চলত দৰিদ্ৰতাৰ মূল কাৰণ এইবোৰ কাৰণৰ উপৰি সামগ্ৰিকভাৱে জনসংখ্যা বৃদ্ধিয়ে পৰিয়ালৰ সঞ্চয় ক্ষমতা হ্ৰাস কৰাৰ ফলত বিনিয়োগৰ বাবে মূলধন সীমিত হৈ পৰাত অৰ্থনৈতিক উন্নয়নৰ হাৰ উৎসাহজনক হোৱা নাই অৰ্থাৎ যদি মানুহৰ এটা পৰিয়ালত যদি আয় যিমান তাতকৈ যদি তেওঁলোকৰ খৰচ বেছি হয় তেতিয়াহ'লে তেওঁলোকৰ সঞ্চয় হ্ৰাস হ'ব তাৰমানে সঞ্চয় কম হ'ব আৰু সঞ্চয় কম হোৱাৰ ফলত মানুহৰ হাতত মূলধন সীমিত হৈ পৰে সামাজিক জাতিভেদ আৰু বৰ্ণভেদ প্ৰথাৰ ফলত জনসংখ্যাৰ বুজন সংখ্যক লোক আৰ্থসামাজিক উন্নয়নৰ সুফলবোৰৰ পৰা বঞ্চিত হৈ পৰা দৰিদ্ৰতাৰ সমস্যাটোৱে এক জটিল ৰূপ ধাৰণ কৰিছে যে জাতিভেদ প্ৰথা আমাৰ আগত যিটো জাতিভেদ প্ৰথা চলি আছিল জাতিভেদ প্ৰথাৰ ফলস্বৰূপে কি হৈছিলে যে দৰিদ্ৰতাৰ সংখ্যা বৃদ্ধি পাইছে তাৰপাছত আহিল জনসংখ্যাৰ সমস্যা জনসংখ্যা ভাৰতত বৰ্তমান জনসংখ্যাৰ সমস্যাটো এটা বৃহৎ প্ৰত্যাহ্বান এইটো আমি সকলোৱে জানো যে ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ আগতে চীন আছিল কিন্তু এতিয়া ভাৰত হ'ল জনবহুল দেশ আটাইতকৈ ভাৰত গতিকে এইটো এটা ডাঙৰ সমস্যা হৈ পৰিছে জনসংখ্যা বৃদ্ধিৰ হাৰ পৃথিৱীৰ ভিতৰতে ভাৰতত সৰ্বাধিক জনসংখ্যাৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ ইয়াত দ্বিতীয় জনবহুল দেশ বুলি দিয়া হৈছে 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা আছে 121 কোটি বিশ্বৰ মাটিকালিৰ 2.4% ভাৰতবৰ্ষত আছে যে ভাৰতবৰ্ষৰ 2011 চনৰ লোকপিয়ল মতে 121 কোটি কিন্তু বৰ্তমান ভাৰতৰ জনসংখ্যা কিমান তোমালোকে মোক কমেণ্ট কৰি জনাবা ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত জনবহুল ৰাজ্য হৈছে উত্তৰ প্ৰদেশ 2011 চনৰ লোকপিয়ল মতে উত্তৰ প্ৰদেশৰ জনসংখ্যা আছে 19.9 কোটি আৰু কম জনসংখ্যা থকা দেশ হৈছে লাক্ষাদ্বীপ য'ত মাত্ৰ 64,429 জন লোক আছে 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা হৈছে প্ৰায় 3 কোটি 12 লাখ অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখন হৈছে নগাঁও জিলা য'ত 28,26,000 লোক আছে আৰু ইয়াৰ পিছতে ধুবুৰী জিলাখনত আছে 19,48,000 অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখন হৈছে ডিমা হাছাও য'ত জনসংখ্যা হৈছে 2,13,529 জন এতিয়া আহিল 2011 চনৰ লোকপিয়ল মতে ভাৰত তথা অসমৰ কিছু জনসাংখ্যিক তথ্য জনসংখ্যাৰ ঘনত্ব প্ৰথমটো আহিল জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যা অৰ্থাৎ প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন লোকে বাস কৰে 382 জন আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্য হ'ল পশ্চিম বংগ য'ত প্ৰতি বৰ্গ কিলোমিটাৰত 1029 জন লোকে বাস কৰে আৰু সৰ্বনিম্ন ঘনত্ব থকা ৰাজ্য হ'ল অৰুণাচল প্ৰদেশ য'ত প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন লোকে বাস কৰে
দশকটোত 2011 চনলৈকে জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 17.64%, অৰ্থাৎ 2000ৰ পৰা 2011 চনলৈ এই 10 বছৰত জনসংখ্যা বৃদ্ধি কিমান হৈছে 17.64%। লিংগ অনুপাত প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা, অৰ্থাৎ 1000 পুৰুষৰ বিপৰীতে কিমান গৰাকী মহিলা আছে? ভাৰতত 940 জন। দেশৰ ৰাজ্যসমূহৰ ভিতৰত কেৰালাত লিংগ অনুপাত সৰ্বাধিক, অৰ্থাৎ 1000 জন পুৰুষৰ বিপৰীতে 1084 গৰাকী মহিলা আছে। হাৰিয়ানাত আটাইতকৈ কম যে 877 গৰাকী আছিল। অসমৰ জনসংখ্যাৰ কিছু তথ্য। অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে 397। জনসংখ্যাৰ ঘনত্ব অসমৰ জনসংখ্যা দেশৰ জনসংখ্যাৰ ঘনত্বতকৈ বেছি, অৰ্থাৎ দেশৰ জনসংখ্যা আমি কিমান পাইছিলোঁ ঘনত্ব 382 জন, কিন্তু অসমত হৈছে 397 জন। অসমৰ কামৰূপ মহানগৰত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি 2010 জন, অৰ্থাৎ প্ৰতি বৰ্গ কিলোমিটাৰত 2010 জন লোকে বাস কৰে। দ্বিতীয় জনসংখ্যাৰ ঘনত্ব থকা জিলা হ'ল ধুবুৰী, য'ত 1171 জনে বাস কৰে, আৰু আটাইতকৈ সৰ্বনিম্ন হ'ল ডিমা হাছাও, য'ত 44 জনে বাস কৰে। তাৰপিছত আহিল দশকটোত জনসংখ্যা বৃদ্ধিৰ হাৰ হ'ল 15.35%। এই হাৰ ধুবুৰী জিলাত সৰ্বাধিক 24.4% আৰু কোকৰাঝাৰত সৰ্বনিম্ন 5.19%। অসমৰ লিংগ অনুপাত হৈছে 954। ই এক শুভ লক্ষণ। অসমৰ লিংগ অনুপাত ভাৰতৰ লিংগ অনুপাততকৈ বেছি, কাৰণ ইয়াত হৈছে 954। মৰিগাঁও জিলাত লিংগ অনুপাত আটাইতকৈ বেছি, অৰ্থাৎ 974, আৰু কামৰূপত আটাইতকৈ কম 922। অসম তথা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহৰ ভিতৰত তলৰ কাৰণবোৰ উল্লেখযোগ্য। কাৰণসমূহ কি কি আছে চোৱা। উচ্চ জন্ম হাৰ, অৰ্থাৎ আমাৰ কি হয়, জন্ম হাৰ যিহেতু বেছি হয়, মানুহৰ জন্ম হাৰ বেছি হোৱাৰ বাবে জনসংখ্যাটো বাঢ়ি গৈছে। তাৰপিছত আহিল নিৰক্ষৰতা। মানুহৰ শিক্ষাৰ অভাৱৰ কাৰণে জনসংখ্যা বাঢ়িছে, কাৰণ শিক্ষাৰ অভাৱৰ বাবে মানুহে জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ হাতত লোৱা নাই, সেইকাৰণে বাঢ়িছে। দৰিদ্ৰতা। দৰিদ্ৰ মানুহসকলে ভাবে যে যিমানেই ল'ৰা ছোৱালী বেছি হ'ব সিমানেই ঘৰখনত আয় বাঢ়িব, আৰু তাৰ ফলত দৰিদ্ৰতাৰ ফলস্বৰূপে মানুহৰ জন্ম হাৰ বাঢ়ি গৈছে। সামাজিক অজ্ঞতা। মানুহৰ সমাজৰ জ্ঞান নথকাৰ বাবে যে জনসংখ্যা বেছি হ'লে কি কি অসুবিধা হ'ব পাৰে, এই জ্ঞানসমূহ নথকাৰ বাবে জনসংখ্যা বৃদ্ধি হৈছে। জনসংখ্যা শিক্ষাৰ অভাৱ। নেক্সট হৈছে জনসংখ্যা শিক্ষাৰ অভাৱ। তাৰমানে জনসংখ্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, জন্ম কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, এইসমূহৰ শিক্ষা আমাৰ ইয়াত দেখিবলৈ পোৱা নাযায়, অৰ্থাৎ এই বিষয়ে মানুহে খোলাখুলিকৈ কথা নাপাতে, মানুহে কোনো জ্ঞান নাপায়। সেইকাৰণে জন্ম হাৰ আমাৰ ইয়াত বা অসম তথা ভাৰতত জন্মসংখ্যা বেছি। ইয়াৰ উপৰি প্ৰব্ৰজন সমস্যাটো আছেই, যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু নেপালৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশকাৰী আহে, গতিকে এই চুবুৰীয়া সমস্যাটোৰ পৰাও আমাৰ ভাৰতত বা অসমত জনসংখ্যা বৃদ্ধি পোৱা দেখিবলৈ যায়। তাৰপিছত আহিল নিবনুৱা সমস্যা। নিবনুৱা শব্দটোৰ লগত তোমালোক প্ৰায় পৰিচিত, শুনিয়ে থাকা যে নিবনুৱা বাঢ়িছে। এতিয়া নিবনুৱানো কি? যে যিসকল লোকে কাম কৰাৰ সুযোগ নাপায় তেওঁলোককে নিবনুৱা বুলি কোৱা হয়, অৰ্থাৎ যিসকল সাধাৰণ অৰ্থতহে আমি সেইটো বুজো, যিসকল লোকে কাম নাই পোৱা তেওঁলোকে নিবনুৱা। কিন্তু অৰ্থনীতিত নিবনুৱাৰ সংজ্ঞাটো অলপ বেলেগ, অৰ্থাৎ যিসকল লোকৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে কিন্তু উপযুক্ত কৰ্মসংস্থাপন নাপায়, তেতিয়া তেতিয়া তেওঁক নিবনুৱা বুলি কোৱা হয়। কিন্তু যদি কোনো এজন ব্যক্তিয়ে প্ৰচলিত মজুৰি হাৰত কাম কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে, তেতিয়া কিন্তু আমি তেওঁক নিবনুৱা বুলি নকওঁ, কাৰণ তেওঁ কাম পাইছে, কিন্তু তেওঁ যিটো মজুৰিত তেওঁ কাম পাইছে সেই মজুৰিটোতহে তেওঁ কাম কৰিবলৈ অমান্তি হৈছে। তাৰপিছত আহিল নিবনুৱাৰ প্ৰকাৰ। নিবনুৱা সাধাৰণতে দুই প্ৰকাৰৰ, গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা। গ্ৰাম্য নিবনুৱা আকৌ দুই প্ৰকাৰৰ, ঋতুজ নিবনুৱা আৰু ছদ্মবেশী বা প্ৰচ্ছন্ন নিবনুৱা। ঋতুজ নিবনুৱা কোনসকল? যিসকলে বছৰৰ এটা সময়তহে কাম পায় আৰু বাকী সময়ত তেওঁলোকে কোনো কাম নাপায়। যেনে কৃষি ক্ষেত্ৰত জড়িত মানুহসকল, যে কৃষিটো প্ৰত্যেক বছৰৰ চব সময়তে কৃষি হৈ নাথাকে, গতিকে অলপ সময় কৃষি হয়, যিখিনি সময়ত কৃষি কাৰ্য চলি থাকে সেইখিনি সময়ত তেওঁলোক বনোৱা, আৰু যেতিয়া কৃষি কাৰ্য শেষ হয় তেতিয়া তেওঁলোক নিবনুৱা হৈ পৰে। তাৰপিছত আহিল ছদ্মবেশী বা প্ৰচ্ছন্ন নিবনুৱা, যিসকল দেখাত বনোৱা যেন লাগে, কিন্তু আচলতে তেওঁলোকে মূল উৎপাদনত অলপো ভূমিকা নাথাকে। অৰ্থাৎ এটা কাম যদি 2জন মানুহে কৰিব পাৰে, সেই কামটোত যদি 5জন মানুহ লাগি আছে, তেতিয়া ওপৰিঞ্চি 3জন লোকক আমি কি বুলি ক'ম? ছদ্মবেশী নিবনুৱা বুলি ক'ম।
ঠিক তেনেদৰে চহৰীয়া নিবনুৱা দুই প্ৰকাৰৰ, ঔদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱা। ঔদ্যোগিক খণ্ডত যিসকল লোকে কৰ্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোকক ঔদ্যোগিক নিবনুৱা বোলে, অৰ্থাৎ উদ্যোগত যিসকলে কাম কৰিবলৈ নাপায় তেওঁলোকক ঔদ্যোগিক নিবনুৱা। আনহাতে উপযুক্ত শিক্ষাগত অৰ্হতা থকা স্বত্তেও যেতিয়া কোনো লোকে কৰ্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোকক শিক্ষিত নিবনুৱা বুলি কয়। যদি কোনো এজন লোক শিক্ষিত হৈও কোনো এটা কামৰ বাবে উপযুক্ত হৈও যদি তেওঁলোকে কাম নাপায় তেতিয়াহ'লে তেওঁলোকক শিক্ষিত নিবনুৱা বোলে। কৰ্মসংস্থাপনৰ গুণগত মান, যি কৰ্মস্থলীত মজুৰিৰ লগতে শ্ৰমিকগৰাকীয়ে বীমাকৰণ, ভৱিষ্যনিধি, বিনামূলীয়া স্বাস্থ্যসেৱা ইত্যাদি সামাজিক সুৰক্ষা লাভ কৰে তাত নিয়োগৰ গুণগত মান উন্নত হয়। অৰ্থাৎ এইখিনি সুবিধা যিটো কৰ্মস্থলীত লাভ কৰে সেইটো কি হয়, সেই কৰ্মস্থলীটোত নিয়োগৰ মান, গুণগত মান উন্নত বুলি কোৱা হয়। সংগঠিত খণ্ডত নিয়োগৰ গুণগত মান সদায় উন্নত, অসংগঠিত খণ্ডত এনেবোৰ সামাজিক সুৰক্ষাৰ ব্যৱস্থা নথকাত কৰ্মসংস্থাপনৰ কোনো গুণগত মানদণ্ড নাথাকে। সংগঠিত আৰু অসংগঠিত দুটা খণ্ড আছে। সংগঠিত খণ্ড কোনবোৰ, যে অসংগঠিত যিবোৰত শ্ৰমিকৰ সংখ্যা 10জন বা তাতকৈ অধিক হয় আৰু য'ত 10জনতকৈ কম হয় সেইবোৰক অসংগঠিত খণ্ড বোলে। তাৰপিছত কৰ্মী জনসংখ্যা অনুপাত, মুঠ কৰ্মী সংখ্যাক জনসংখ্যাৰে ভাগ কৰি 100ৰে পূৰণ কৰিলে কৰ্মী জনসংখ্যা অনুপাত পোৱা যায়। এই অনুপাত যিমানেই বেছি হয় সিমানেই বনুৱাৰ সংখ্যা হ্ৰাস পায়। ইয়াত তোমালোকে এখন চাৰ্ট দি দিছে, এই চাৰ্টখন তোমালোকে ভালদৰে চাবা। তাৰপিছত আহিল ভাৰতবৰ্ষ তথা অসমত নিবনুৱাৰ হাৰ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা নেশ্যনেল চেম্পল ছাৰ্ভে অৰ্গেনাইজেশ্যন, যিটোক চমুকৈ NSSO বুলি কোৱা হয়, যে নিবনুৱাৰ সংখ্যা গণনা কৰিবলৈ তেওঁলোকে তিনিটা ধাৰণাৰ উদ্ভাৱন কৰিছে। এটা হ'ল সচৰাচৰ ভিত্তিত বা ইউজুৱেল ষ্টেটাছ বা চলিত বছৰৰ ভিত্তিত, এটা হৈছে চলিত দৈনিক ভিত্তিত কাৰেণ্ট ডেইলি ষ্টেটাছ, আৰু এটা হৈছে চলিত সাপ্তাহিক ভিত্তিত কাৰেণ্ট উইকলি ষ্টেটাছ। এই তিনিটা হৈছে NSSOয়ে উদ্ভাৱন কৰা নিবনুৱাৰ সংখ্যা গণনা কৰা পদ্ধতি। তাৰপিছত আহিল নিবনুৱা সমস্যাৰ কাৰণসমূহ। নিবনুৱা কিয়নো ইমান নিবনুৱা আমাৰ মাজত বৃদ্ধি পাইছে? প্ৰথম কাৰণটো হ'ল দ্ৰুত জনসংখ্যা বৃদ্ধি। যিমানেই জনসংখ্যা বৃদ্ধি পাইছে সেই অনুপাতে কিন্তু কামৰ সংখ্যা বৃদ্ধি পোৱা নাই, সেইকাৰণে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। নিয়োগবিহীন উন্নয়ন, যদিও দেশখনত উন্নয়ন হৈছে কিন্তু নিয়োগৰ সংখ্যা উন্নয়নৰ লগে লগে বৃদ্ধি পোৱা নাই, সেইবাবে এই নিবনুৱাৰ জনসংখ্যা বাঢ়িছে। স্থবিৰ কৃষি উন্নয়ন দেশখনত যিদৰে হ'ব লাগিছিল স্বাধীনতাৰ পাছৰ পৰা সেইদৰে কৃষিৰ উন্নতি সাধন হোৱা নাই, সেইবাবে নিয়োগৰ সুবিধাৰ অভাৱৰ সৃষ্টি হোৱাৰ বাবে নিবনুৱা সমস্যাৰ সৃষ্টি। উদ্যোগীকৰণৰ মন্থৰ গতি, ঔদ্যোগিক খণ্ডটো যি হিচাপে ভাৰতত বা অসমত আগবাঢ়িব লাগিছিল সেই হিচাপে আগবঢ়া নাই, গতিকে ঔদ্যোগিক খণ্ডৰ মন্থৰ গতিৰ বাবেও নিবনুৱাৰ সমস্যা বৃদ্ধি পাইছে। ইয়াৰ উপৰি ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা, আমাৰ শিক্ষা ব্যৱস্থাটো অত্যন্ত ত্ৰুটিপূৰ্ণ। আমাক যিখিনি শিকাব লাগে সেই বিষয়ে আমাৰ কোনো গুৰুত্ব নাই, সেইবাবে আমাৰ শিক্ষা খণ্ডটো যিহেতু আমাৰ ত্ৰুটিপূৰ্ণ, সেইবাবে ই কি হৈছে, মানুহক স্বাৱলম্বী কৰি তোলাত বিফল হৈছে। তাৰপিছত আহিল মুদ্ৰাস্ফীতি। মুদ্ৰাস্ফীতি শব্দটোৰ লগতো আমি প্ৰায় জড়িত, আমি প্ৰায় শুনিয়ে থাকোঁ মুদ্ৰাস্ফীতি কি? সাধাৰণতে বস্তুৰ দাম বঢ়াকে মুদ্ৰাস্ফীতি বুলি কোৱা হয়, কিন্তু অৰ্থনীতিত কি কৰিব, সাধাৰণ মূল্যস্তৰ, তাৰমানে সাধাৰণ মূল্যস্তৰ মানে কি হ'ল, সকলো বস্তুৰে যেতিয়া মূল্যটো বৃদ্ধি পায় তেতিয়া মুদ্ৰাস্ফীতি হোৱা বুলি ক'ব পাৰি। মুদ্ৰাস্ফীতি দুটা কাৰণত হয়, এটা হৈছে চাহিদাজনিত, যিটো ইংৰাজীত কোৱা হয় ডিমাণ্ড পুল, আৰু আনটো হ'ল ব্যয়জনিত, যিটো কষ্ট পুল বুলি কোৱা হয়। চাহিদাজনিত মুদ্ৰাস্ফীতি হ'ল জনসাধাৰণৰ যেতিয়া দ্ৰব্য আৰু সেৱাৰ প্ৰতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্য আৰু সেৱাৰ যোগান বৃদ্ধি নাপায়। যেতিয়া কোনো এটা বস্তুৰ প্ৰতি মানুহৰ চাহিদা বাঢ়ি গ'ল কিন্তু সেই বস্তুটোৰ যোগানটো নাবাঢ়ে, তেতিয়া কি হয়, চাহিদাজনিত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়। অৰ্থাৎ ধৰি ল'লোঁ এটা আইফোনটোৰ দাম আইফোনটোৰ চাহিদা অধিক বাঢ়িছে, ঠিক আছে, আইফোনটোৰ চাহিদা অধিক বাঢ়িছে, কিন্তু সেইমতে আইফোনটোৰ যোগান নাই, তাৰমানে ছাপ্লাইটো কম আছে, তেতিয়া আইফোনটোৰ দামটো কি হ'ব, বাঢ়ি যাব। তাৰমানে এই বস্তুটোৰ দামটো যেতিয়া বাঢ়ি যাব, ইয়াক কোৱা হয় চাহিদাজনিত মুদ্ৰাস্ফীতি, অৰ্থাৎ চাহিদা বঢ়াৰ কাৰণে বস্তুটোৰ দামটো বাঢ়ি গ'ল। মুদ্ৰাস্ফীতিৰ
আনটো কাৰণ হ'ল ব্যয়জনিত মুদ্ৰাস্ফীতি এটা হৈছে চাহিদাজনিত আৰু আনটো হৈছে ব্যয়জনিত ব্যয়জনিত মুদ্ৰাস্ফীতি প্ৰধানকৈ তিনিটা কাৰকৰ ফলত সৃষ্টি হয় মজুৰি বৃদ্ধি লাভৰ পৰিমাণ বৃদ্ধি দ্ৰব্যৰ ওপৰত লাভৰ পৰিমাণ বৃদ্ধি আৰু দ্ৰব্যৰ ওপৰত কৰা কৰৰ বাবে হোৱা বোজা এই তিনিটা কাৰণত ব্যয়জনিত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি পায় তেনে অৱস্থাক মুক্ত মুদ্ৰাস্ফীতি বুলি কোৱা হয় অৰ্থাৎ যেতিয়া দৰৰ ওপৰত কোনেও বাধা দিব নোৱাৰে দৰটো অবাধে গতি কৰে তেতিয়া তাক মুক্ত মুদ্ৰাস্ফীতি বোলে আনহাতে চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস হয় এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বোলে যেতিয়া চৰকাৰে কি কৰে যে চৰকাৰৰ কোনো প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যদি চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থা কৰে বা চৰকাৰে যদি চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ কৰি দিয়ে তেতিয়াহ'লে কি হয় যিটো মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় বা বস্তুৰ দৰ স্তৰৰ পৰিমাণ হ্ৰাস হয় তেতিয়া কি হয় সেইটো কোৱা হয় দমিত মুদ্ৰাস্ফীতি তাৰপিছত আহিল মুদ্ৰাস্ফীতিৰ প্ৰভাৱ অৰ্থাৎ মুদ্ৰাস্ফীতিৰ ফলত দেশখনলৈ কি সংকট আহিব পাৰে ইয়াৰ ফলত কি হয় মুদ্ৰাস্ফীতিৰ ফলত আটাইতকৈ ক্ষতি হয় যিখিনি স্থিৰ বেতনভোগী শ্ৰেণীটো অৰ্থাৎ যিসকল চাকৰি কৰা লোক থাকে অৰ্থাৎ যিসকলে এটা নিৰ্দিষ্ট মানৰ দৰমহা পাই থাকে তেওঁলোক আটাইতকৈ বেছি ক্ষতি হয় কাৰণ তেওঁলোকৰ দৰমহাটো নাবাঢ়ে কিন্তু বস্তুৰ দাম বাঢ়ি যায় তাৰপিছত আহিল মুদ্ৰাস্ফীতিয়ে সঞ্চয়ৰ ওপৰত কুপ্ৰভাৱ পেলায় অৰ্থাৎ মুদ্ৰাস্ফীতিৰ ফলত সঞ্চয়ৰ ওপৰত কুপ্ৰভাৱ পৰিব তাৰপিছত আহিল মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ উপায় মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে তিনিটা উপায় আছে এটা হ'ল মৌদ্ৰিক নীতি এটা হ'ল ৰাজকোষীয় নীতি আৰু এটা হ'ল উৎপাদন বৃদ্ধি নীতি মৌদ্ৰিক নীতি হ'ল যে কেন্দ্ৰীয় বেংকে আমাৰ দেশৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ভাৰতীয় ৰিজাৰ্ভ বেংক কেন্দ্ৰীয় বেংকে যেতিয়া বাণিজ্যিক বেংকসমূহক ঋণ দিয়ে তেতিয়া তেওঁলোকে এটা সুদ লয় আৰু সেই সুদৰ হাৰটো যদি হ্ৰাস বৃদ্ধি কৰে তেতিয়াহ'লে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হ'ব অৰ্থাৎ সুদৰ হাৰ যদি বেছি হয় তেতিয়া মানুহে কমকৈ ঋণ ল'ব আৰু কমকৈ ঋণ লোৱাৰ ফলত বজাৰলৈ মুদ্ৰাৰ যোগান কম হ'ব আৰু তাৰ ফলত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হ'ব তাৰপিছত আহিল ৰাজকোষীয় নীতি যদি এই নীতিক আয় ব্যয় নীতি বুলি কোৱা হয় চৰকাৰে কিছুমান চৰকাৰী ব্যয় কৰ্তন কৰি দেশৰ সামগ্ৰিক চাহিদা হ্ৰাস কৰিব পাৰে অৰ্থাৎ কিছুমান ব্যয় যেতিয়া চৰকাৰে কমাই দিয়ে অৰ্থাৎ চৰকাৰে ব্যয় কমোৱা মানে কি মানুহৰ হাতলৈ কমকৈ পইচা যোৱা মানুহৰ হাতলৈ যেতিয়া কমকৈ পইচা যায় তেতিয়া মানুহৰ চাহিদা হ্ৰাস পায় আৰু ইয়াৰ ফলত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয় উৎপাদন বৃদ্ধি নীতি যেতিয়া উৎপাদন বৃদ্ধি কৰিব পাৰে সম্পদৰাজিৰ সঠিকভাৱে ব্যৱহাৰ কৰি যেতিয়া উৎপাদন বৃদ্ধি কৰিব পাৰে তেতিয়া চাহিদাতকৈ যোগান বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্ৰিত হ'ব পাৰে তাৰপিছত আহিল বহনক্ষম উন্নয়ন শব্দটো বহনক্ষম উন্নয়ন ইংৰাজীত কোৱা হয় ছাষ্টেইনেবল ডেভেলপমেণ্টটো তোমালোকে শব্দটো নিশ্চয় শুনিছা এটা ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে কি যে যিটো বৰ্তমান উন্নয়ন হৈছে সেই উন্নয়নটোৱে যাতে ভৱিষ্যত প্ৰজন্মৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় সিয়ে হৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট বা বহনক্ষম উন্নয়ন যে 1987 চনত বাৰ্টলেণ্ড আয়োগে অবিৰত বা বহনক্ষম উন্নয়নৰ ধাৰণাটো দাঙি ধৰিছিল এই আয়োগে পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ ৱৰ্ল্ড কমিশ্যন অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট বুলিও জনা যায় এই আয়োগক কি বুলি জনা যায় ছাষ্টেইনেবল ডেভেলপমেণ্টৰ বিষয়ে যিয়ে সূত্ৰ প্ৰথম দাঙি ধৰিছিল তেওঁলোকৰ মতে যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ'ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যত প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় সেই অৰ্থনৈতিক উন্নয়নেই হ'ল অবিৰত বা বহনক্ষম অৰ্থনৈতিক উন্নয়ন অৰ্থাৎ
আমি যাতে যিমানখিনি আমাৰ প্ৰয়োজনখিনি পূৰাবলৈ গৈ যাতে আমি ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনখিনিত যাতে বাধাৰ বা হেঙাৰ নহওঁ, সেইটোৱেই হৈছে বহনক্ষম উন্নয়ন। অৰ্থাৎ আমি যেনেকৈ ভোগ কৰিছোঁ আমাৰ ভৱিষ্যত প্ৰজন্ময়ো যাতে তেনেদৰে ভোগ কৰিবলৈ পায়। তাৰপিছত আহিল সেউজ অৰ্থনীতি, যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অৰ্থনীতিকে সেউজ অৰ্থনীতি বোলে। সেউজ অৰ্থনীতিত কি হয় যে পৰিস্থিতি তন্ত্ৰৰ যাতে সমস্যাসমূহ দূৰ হ'ব পাৰে বা পৰিস্থিতি তন্ত্ৰৰ প্ৰতি যাতে কোনো সমস্যা নাহে, গতিকে এই প্ৰতিষ্ঠানসমূহৰ মূল মন্ত্ৰ হৈছে চিন্তা বিশ্বব্যাপী হওক, কাৰ্যপন্থা স্থানীয় হওক। চিন্তাটো যাতে আমি বিশ্বব্যাপী কৰিব পাৰোঁ, গ্ল'বেলি কৰিব পাৰোঁ, আৰু যাতে আমি আমাৰ যিখিনি কাৰ্য লওঁ, কাৰ্যপন্থা লওঁ, সেই কাৰ্যপন্থাসমূহ যাতে স্থানীয় হ'ব পাৰে। এতিয়া আহিল মূল কথা। এই মূল কথাসমূহ পাঠটোৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুসমূহেই হ'ল এই মূল কথা, আৰু এই মূল কথাখিনি তোমালোকে খুব ভালকৈ পঢ়িবা, কাৰণ এই মূল কথাসমূহৰ পৰা বহুতকেইটা প্ৰশ্ন অহা দেখা যায়। যিহেতু তোমালোকক শ্ৰেণীত ছাৰ বাইদেৱে পাঠটো ভালকৈ পঢ়াই দিছে, গতিকে তেওঁলোকে চাগে মূল কথাখিনিও নিশ্চয় বুজাই দিছে। গতিকে মূল কথাখিনি মই নুবুজাওঁ, তোমালোকে নিজেই পঢ়ি চাবা। এই মূল কথাখিনিৰ পৰা বহুতকেইটা আমি প্ৰশ্ন পঢ়িবলৈ পাওঁ। মূল কথা কেইবাখিনিও আছে, পিছফালেও আছে, তোমালোকে ভালকৈ পঢ়িবা। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদি নতুনকৈ আহিছা, আৰু এনেকুৱা ভাল ভাল ভিডিঅ'বোৰৰ বাবে তোমালোকে মোৰ চেনেলটো চাই থাকিবা, আৰু ভিডিঅ'টো তোমালোকে সম্পূৰ্ণকৈ চাবা বুলি আশা থাকিল। আৰু ইয়াৰ পাছৰ ভিডিঅ'ত মই তোমালোকক এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহ দি দিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।